কেতিয়াবা প্ৰত্যাহ্বান আহে তথাপিতো আমি সেইখিনি নেওচিয়ে আমাৰ কামখিনি সুকলমে কৰি গৈ আছোঁ বৰ্তমান ঠাণ্ডা আহিলেও এতিয়া উপায় নাই ডিউটি যেতিয়াতো আমি মেইনটেইন কৰি আমি সেইখিনি কৰিবই লাগিব আমি আমাৰ ফৰেষ্টাৰ এগৰাকী আছে আৰু আমি ফৰেষ্ট গাৰ্ড 5 গৰাকী টোটেল 6 গৰাকী আছোঁ আমি ভয় বুলিবলৈ প্ৰথমতে লাগিছিলে এতিয়া আৰু হৈ ডিউটি কৰি এতিয়া ইমান ভয় নলগা হ'ল আমি 14th আগষ্টত ইয়াত আহিছিলোঁ তেতিয়াৰ পৰা আমি আছোঁ কৰি আমাৰ এতিয়া 7.62 mm SLR দিছে এইখিনি আমি তেনেকৈ কৰি আছোঁ আৰু ৰাস্তালৈ ওলাই আহিলে আমি টৰ্চ মাৰি তেওঁলোকক মানে আঁতৰাবলৈ চাওঁ কাৰণ এইটোতো এনিমেল কৰিডৰে হয় তো ইয়াত ৰাস্তাত পাৰ হোৱাটো স্বাভাৱিক কথা তো যিমানবোৰ আমি টৰ্চ মাৰি হৈও বা আমি যদি তেতিয়া আঁতৰি নাযায় আতচবাজি ইউজ কৰোঁ নহ'লে আমি ব্লেংক ফায়াৰ কৰি তেওঁলোকক খেদি দিওঁ আৰু এনেকৈ চিফ ভইচত ডিউটি কৰা হয় যেনেকৈ ভগাই লওঁ হ'লেও আমাৰ বেয়া লাগে ঘৰলৈও মনত পৰে তথাপিও যিহেতু আমি ওলাই আহিছোঁ কাম কৰিম বুলি ডিউটি কৰিম বুলি সেইটো কাৰণে ডিউটিটো কৰোঁ আৰু তেনেকৈ এতিয়ালৈকে ইমান মুখামুখি হোৱা নাই কিন্তু কেতিয়াবা আমি দেখা পাওঁ কিন্তু মুখামুখি হোৱা নাই তেতিয়া আমাৰ পেট্ৰলিং গাড়ী দিয়ে অফিচৰ পৰা গাড়ী লৈ আহে গাড়ীত গৈ আমি মোবাইল পেট্ৰলিং ডিউটি কৰোঁ পাণবাৰীৰ পৰা মদাৰজুৰিলৈকে কৰা হয় আৰু য'ত আমাৰ এৰিয়াটো এলেকাটো ধৰি দিয়া আছে যিমানখিনিলৈকে আমি যিমানে জিপচি সোমাব পৰা জেগা আছে সৰু সৰু ৰুট সেইবিলাকত জিপচি লৈ গৈ মোবাইল পেট্ৰলিং কৰা হয় বৰ্তমান আমাৰ পুৰুষ 3জন আৰু মহিলা কৰ্মী আছে 5জন নিশা আমি সন্ধিয়াতে আমি 6:30 মান বজাত আমি খাই মেলি একেবাৰে গোটেই ৰাতিটোলৈকে আমি ওলাই যাওঁ পহৰা কাৰ্য কৰিবলৈ তাতে আমাৰ টংগী আছে টংগীত যোৱাৰ আগতে আমি পথাৰখন মেথনি পথাৰ আছে পাণবাৰী পথাৰ আছে সেই পথাৰখন চোৱা চিতা কৰি কিবা হাতী গড় ওলাইছে নেকি যদি ওলাইছে তেতিয়াহ'লে আমি সেইবোৰ উদ্যানলৈ খেদি পঠিয়াই দিওঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত